আৰু মানুহজনক কি হৈছে আকাশৰেকৈ এটা জেগাত ৰখি দিব লাগে আৰু চাব লাগে যে পৰিৱেশটো যাতে আকৌ দুৰ্ঘটনা নহওক, আকৌ এখন বেলেগ এখন গাড়ী যদি আপোনাক খুন্দিয়াই থৈ নাযাওক, সেইটো চাব লাগে। আৰু মানুহজনক কেতিয়াও ততাতৈয়াকৈ হাতে ভৰিয়ে দাঙি লৈ যাব নালাগে, কাৰণ যেতিয়া মূৰত দুখ পায় বা আঘাত পায় তেতিয়া বহুত ইম্পৰ্টেণ্ট জেগাটো হৈছে আপোনাৰ মেৰুদণ্ডটো, আমাৰ যিটো স্পাইনেল কৰ্ড বুলি কয়, চাৰ্ভাইকেল স্পাইনেল কৰ্ড। মূৰত দুখ পোৱা আৰু চাৰ্ভাইকেল স্পাইন ইঞ্জুৰি হয়, তেতিয়াহ'লে মানুহজনৰ জীৱনটো বহুত দুৰ্বিষহ হৈ যায়। চাৰ্ভাইকেল স্পাইন ইঞ্জুৰি হ'লে কি হয়, আপোনাৰ হাত ভৰি পেৰালাইচিছ হয়, কোৱাড্ৰিপ্লেজিয়া বুলি কওঁ, হাত আৰু ভৰি কাম নকৰা হয়, উশাহ ল'বলৈ মানুহজনৰ কষ্ট হয়। যদি আমি হাতে ভৰিয়ে দাঙি পেলাই যদি লৈ যাওঁ, তেতিয়াহ'লে কি হৈছে ডিঙিটোত আকৌ বেছি ইঞ্জুৰি হয়, বোলে মানুহজনৰ অৱস্থাটো আৰু বেয়া হৈ যাব, মানে সেইটো লক্ষ্য কৰিব লাগে। এনেই এজন মানুহক কেতিয়াও হাতে ভৰিয়ে টানি মেলি লৈ যাব নালাগে, এটা জেগাত ধুনীয়াকৈ ৰাখিব লাগে, তেওঁক আপোনাৰ মুখ চুখ বাখিনি চাফা কৰি দিব লাগে, যদি জ্বালাউতি যদি ওলাইছে সেই চাফা কৰি দিব লাগে, উশাহ আহিবৰ কাৰণে চাৰিও। আৰু দুৰ্ঘটনা বুলি ক'লে আপোনাৰ যান বাহনৰ পথত দুৰ্ঘটনা, মানুহ এজনৰ ঘৰত পৰি দুখ পাব পাৰে, বা কোনোবাই মাৰপিট লাগি পেলাই দুখ পাব পাৰে, বা বিভিন্ন ধৰণৰ দুৰ্ঘটনা হ'ব পাৰে। সেই দুৰ্ঘটনাবিলাকৰ ভিতৰত এটা বহুত সাংঘাতিক ঘটনা ঘটি হৈছে আপোনাৰ মূৰত দুখ পোৱা, মূৰৰ আঘাত পোৱাটো, যিটো আমি হেড ইঞ্জুৰি বুলি কওঁ। হেড ইঞ্জুৰি হোৱাৰ লগে লগে এজন মানুহৰ কাৰণে কি হয়, জীৱনটো বৰ দুৰ্বিষহ হৈ যায়। ই অকল মানুহজনকে কষ্ট নিদিয়ে, এটা পৰিয়াল ধ্বংস কৰি দিয়ে। সেই পৰিয়ালটোৰ লগতে এখন গাঁৱৰ বা ওচৰ পাজৰৰ মানুহো সম্পূৰ্ণভাৱে বিধ্বস্ত হৈ যায়, কাৰণ তাৰ লগত বহুতখিনি কথা হৈ থাকে, এজন মানে আৰ্থিকভাৱে জুৰুলা কৰি পেলাই। এই বস্তুবিলাকৰ মূল বস্তুটো হৈছে কি, আমি কেনেকৈ আমি ইয়াক প্ৰতিৰোধ কৰিব পাৰোঁ। ঘটনা এটা ঘটাতকৈ যদি ঘটনাটো প্ৰতিৰোধ কৰিব পাৰি, তেতিয়াহ'লে সেইটো আমাৰ কাৰণে বেছি দৰকাৰী কথা। দুৰ্ঘটনা আমি বহুত ক্ষেত্ৰত আমি প্ৰতিৰোধ কৰিব পাৰোঁ, যেনেকৈ যান বাহনৰ দুৰ্ঘটনা। তাৰ মূল কাৰণৰ ভিতৰত এটা হৈছে কি, আপোনাৰ দ্ৰুতবেগত গাড়ী চলোৱাটো। আমি যদি দ্ৰুতবেগত যদি গাড়ী নচলাওঁ, তেতিয়াহ'লে দুৰ্ঘটনাৰ পৰা বাচি থাকিব পাৰি। আৰু এটা হৈছে কি, মদ্যপান কৰি বা মদ খাই পেলাই গাড়ী চলোৱাটো, সেইটো এটা বহুত বেয়া কথা। সেইটো যদি কৰোঁ, তেতিয়াহ'লে কি হয়, আপোনাৰ গাড়ী দুৰ্ঘটনাৰ সংখ্যাটো বাঢ়ি যায়। যে মদ খাই গাড়ী চলাব নালাগে। আৰু এটা কথা হৈছে কি, আপোনাৰ গাড়ী চলাওঁতে আমি সদায় যিটো মানে যাতায়াতৰ আৰক্ষীৰ যিটো নিয়ম আছে, সেইখিনি আপুনি সদায় মানি চলিব লাগিব। মই কেইটামান নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা জনাব বিচাৰিছোঁ। আজি মই মনত আছে 2002 চনত এজন সৰু ল'ৰা, তেওঁ ক্লাছ 8ত পঢ়িছিলে। তেওঁ চাইকেল চলাই গৈ আছে, চাইকেলত গৈ হঠাৎ চাইকেলত পৰি পৰাৰ পিছত তেওঁ চাইকেলৰ হেণ্ডেলটো পেটত লাগে। পাৰিলে ঘৰৰ মানুহ ভাবিছে চাইকেলত পৰিছে আৰু সাধাৰণ দুখ পাইছে চাগে, অলপ ইয়াতে মালিচ চালিচ কৰিলে, ঘৰত বহালে পানী চানী খোৱালে। গধূলি পেলাই ল'ৰাটো হঠাৎ মানুহ পৰি যোৱাৰ নিচিনা, গুৱাহাটী ল'ৰা মালিগাঁৱত, জেগাটো উল্লেখ কৰিছোঁ আৰু তোমালোকে ক'ব নাপায়। তেতিয়া ওচৰৰ হস্পিটেল লৈ গ'ল, দেখি ল'ৰাটো গোটেই মুখখন বগা পৰিছে, ঠেকা পৰিছে। সেইটোৱে নিশ্চয় কিবা ব্ৰেইনৰ ইঞ্জুৰি, GNRC সেই সময়ত হেৰি যদি ভবা যায় যে ব্ৰেইনৰ ইঞ্জুৰি হ'ব পাৰে, আপোনালোকে GNRCও লৈ যাওক। যেতিয়া GNRCও অনা হ'ল ল'ৰাজনক, তেতিয়া আমাৰ ইমাৰ্জেঞ্চি ডক্টৰে চাই মেলি ক'লে আছে অলপমান কিবা